আজি ইমান গৰম লাগিছে, গৰমত থাকিবই নোৱাৰিছো। আমাৰ ঘৰত ফেন এখনো নাই বতাহ ল'বলৈ। গৰমত একেবাৰে কিবা লাগি গৈছে। মায়ে বাৰু কেনেকৈ কাম কৰিছে ইমান গৰমত? আজি যেনেকুৱাহে গৰম পৰিছে, মায়ে আকৌ এইটো গৰমতে গোটেই দিনটো কাম কৰি থাকিব লগা হয়। কিমান কষ্ট হয় চাগে। মই এটা কাম কৰোঁ, বাহিৰত গছজোপা তলতে অকণমান বহোগে, তাত অকণমান বতাহ পাম। ভিতৰত থাকিতো বহুত গৰম লাগিছে। মালতী, ইয়াত গোটেইবোৰ পাত পত্ৰবোৰ পৰি আছে, গোটেইবোৰ ভালকে ঝাৰু মাৰি চাফা কৰি দিয়ে দেই, আৰু ভালকে মচি দিবি। ইমান লেতেৰা হৈ আছে এইখিনি চাফা কৰা হ'লে মানে ভিতৰত আৰু কি কাম বাকী আছে চাবি, সেইকেইটা কৰি ল'বিগে। গোটেই কামবোৰ শেষ হ'লে মানেহে যাবি ঘৰলৈ দেই। এতিয়া এইখিনি কৰি ল। ঠিক আছে হ'ব বাইদেউ, মই এইখিনি চাফা কৰা হ'লে মানে ভিতৰত কাপোৰ অলপ ধুব আছে, সেইখিনি ধুই ল'ম। আজি ইমান গৰম পৰিছে পাই। এই গৰমত যে বাহিৰত এনেকৈ ৰৈ থাকিব নোৱাৰি আৰু দেই। মালতী, তই কামবোৰ কৰি ল দেই। এইখিনি চাবি আকৌ, এখিলা যাতে পাত পৰি নাথাকে। দেখিবলৈ ইমান লেতেৰা লাগিছে, ভালকে চাফা কৰা হ'লেহে ভিতৰৰ কামখিনি কৰিবি। মই ভিতৰত বহোগে অকণমান, ইমান গৰমত ইয়াত থিয় হৈ থাকিব নোৱাৰি আৰু দেই। তুমি ইয়াত কি কৰিছানো? মোৰ যে বিৰাট গৰম লাগিছে, মোৰ কল্ড ড্ৰিংকছ খাব মন গৈছে। দিয়া না মোক আনি পিনে, গৰমত থাকিব পৰা নাই। পপি, তই বাহিৰলৈ কি কাৰণে ওলাই আহিলি? দেখা নাই আজি কেনেকুৱা গৰম পৰিছে? গৰমত ইয়াত থিয় হৈ থাকিব পৰা নাই। তই আকৌ ইয়ালৈ ওলাই আহিছ যে, আৰু তোৰ যদি কল্ড ড্ৰিংকছ খাবলৈ মন গৈছে, মই ৰুমত নিদিম নহয়। তই ৰুমৰ পৰা কিয় ওলাই আহিছ? বল, ৰুমত বহি থাকিবি। গৰমত তই বাহিৰত ওলাব নালাগে। দেখা নাই ৰ'দটো কেনেকৈ চোকাকৈ ওলাইছে? এইটো ৰ'দত এনেকৈ থিয় হৈ থাকিলে আকৌ বেমাৰ পৰি যাবি। সোনকালে বল, মই এচিটো অন কৰি দিম, তই ৰুমতে আৰাম কৰিবি। আৰু কল্ড ড্ৰিংকছো মই লৈ গৈ আছোঁ, তই এনেকৈ ৰৈ থাকিব নালাগে। সেই মালতী, তই এটা কাম কৰিবি, মই আৰু পপি ৰুমতে আছোঁগৈ, বিৰাট গৰম লাগিছে। তোৰ এইখিনি কৰা হ'লে মানে তই কল্ড ড্ৰিংকছ আনি দিবিচোন ৰুমতে। হ'ব বাইদেউ, মই এইখিনি চাফা কৰি গৈ আছোঁ। আপোনালোক যাওক, ভিতৰতে বহকগে, বাহিৰত বহুত গৰম পৰিছে। মাজনী, এই লোৱা, তুমি কল্ড ড্ৰিংকছ খাম কৈছিলা যে। বাইদেউ, মোৰ গোটেইখিনি কাম হৈ গৈছে। এতিয়া মই ঘৰলৈ যাওঁ দেই। ছোৱালীজনী চাগে স্কুলৰ পৰা কেতিয়াবাই আহিলে, আজি সোনকালে ছুটি দিছে যে, সেইটো কাৰণে মই ঘৰলৈ সোনকালে যাওঁ। কামখিনি হৈয়ে গ'ল গোটেইবোৰ। তাই আকৌ অকলে অকলে আমনি পাব নহয়, তাতে এইখিনি গৰমত তাই অকলে কিবা কৰি আছে। আহিছিলিহে ইমান সোনকালে যাবলৈ হ'লে যাওঁগে। গোটেইবোৰ কাম কৰা হৈ জানো? আজি ইমান সোনকালে কামবোৰ শেষ হ'ল নে? গৰম পৰিছে মই মানিছোঁ বাৰু, সেইবুলি তই কাম নকৰিলে হ'ব জানো? এনেকৈ আধা কাম কৰি গ'লে নহ'ব নহয়, আৰু কিবা কাম থাকিব পাৰে, যা চাই ল'বি। গোটেইবোৰ কাম কৰা হ'লেহে যাবি। এই গৰমত মই এইবোৰ কাম কৰি থাকিব নোৱাৰোঁ। নাই বাইদেউ, মই সঁচাকৈ গোটেইবোৰ কাম শেষ কৰিলোঁ। ছোৱালীজনী আজি অকলে আছে যে ঘৰত, সেইকাৰণে মই কামবোৰ অকণমান সোনকালে কৰিলোঁ। এতিয়া একো কাম বাকী নাই। মই সেইকাৰণে ঘৰলৈ যাওঁ বাইদেউ। গৰমো বহুত পৰিছে নহয়, ইয়াত এনেই এতিয়া মই ৰৈ থকাতকৈ সোনকালে ঘৰলৈকে যাওঁগৈ। গৰমত তাই যদি আকৌ ইফালে সিফালে খেলি ফুৰিছে, আকৌ বেমাৰহে হ'ব। বেমাৰ হ'লেও মোৰ চিন্তা আকৌ, সেইকাৰণে যাওঁ মই। কাইলৈ ৰাতিপুৱা সোনকালে আহি যাম। ঠিক আছে হ'ব তেতিয়াহ'লে, কামবোৰ শেষ কৰিলি যদি যাব পাৰ। কাইলৈ ৰাতিপুৱা অকণমান সোনকালে আহি যাবি দেই। এতিয়া যা বাৰু। মাজনী, তই এই গৰমখনত ইয়াত কি কৰি আছ? ভিতৰত শুই থাকিবগৈ পৰা নাই? আজি কিমান গৰম পৰিছে দেখিছ নহয়, কিমান চোকাকৈ ৰ'দটো ওলাইছে। এনেকুৱা ৰ'দত তই বাহিৰত আছহি। তোৰ যদি আকৌ বেমাৰ পৰে, আকৌ তোৰ স্কুল ক্ষতি হ'ব, আৰু বেমাৰ পৰিলে আকৌ ডক্টৰৰ ওচৰত নিবলৈ পইচা দৰকাৰ হ'ব। মোৰ আকৌ ইমানবোৰ পইচাও নাই নহয়, সেইকাৰণে অকণমান চাবি আকৌ। ভিতৰত বেছিহে গৰম লাগিছে, আৰু ভিতৰতনো মই কেনেকৈ শুই থাকোঁ মা? ভিতৰত আমাৰ ফেন এখনো নাই, ফেনখন চলাই শুবলৈ। ইমান গৰম লাগিছে ভিতৰত, সেইকাৰণে মই বাহিৰত আহিয়ে গছজোপাৰ তলতে বহি বতাহ খাই আছিলোঁ। ইয়াত ধুনীয়া বতাহ মাৰি আছে, ভিতৰত সোমাবই নোৱাৰি। একেবাৰে ভিতৰত যেন জুই একুৰা জ্বলি থাকে, তেনেকুৱাহে গৰম লাগিছে। সেইকাৰণেহে মা, আমাৰ ফেন এখন লগাবা না, গৰম দিনত ইমান কষ্ট থাকিব লগা হয়। তই সেইকাৰণে বাহিৰত বহি আছিলি হ'বলা। মাজনী, কিনো কৰিম কচোন এতিয়া? ফেন এখন লগাওঁ বুলি ক'লে ফেনখন কিনিবলৈকে বহুত টকা লাগিব। মই এতিয়া বাইদেউহঁতৰ ঘৰত কাম কৰি কেইটকানো পাওঁ? ঘৰখনৰ কোনোমতে খোৱাৰ যোগাৰটো ধৰিব পাৰিছোঁ। এতিয়া ফেনখন কিনিব লগা হ'লে এমাহত যিটো পইচা বাইদেৱে দিয়ে মোক, সেই গোটেইখিনি পইচা লাগি যাব। তেতিয়া আমাৰ খাবলৈও দিগদাৰ হ'ব, সেইবুলিহে ফেনখন কিনা নাই। হ'ব দে মাজনী, বল ভিতৰলৈ যাওঁ। মই কিবা এটা উপায় বিচাৰিম বাৰু, তই দুখ নকৰিবি। হ'ব মা, ইমান গৰমত তুমি গোটেই দিনটো কাম কৰি থাকা, তোমাৰো বহুত কষ্ট হয় চাগে ন মা? হ'ব দিয়া মা, ফেন আনিব নালাগে, তুমি ইমান কষ্ট কৰিছা। ব'লা ভিতৰলৈ ব'লা, তুমি অকণমান বহি ল'বা। মা, আজি মোৰ স্কুল বন্ধ আছে, তুমি এতিয়া কাম কৰিবলৈ যাবা। মই ঘৰত অকলে অকলে কি কৰিম গোটেই দিনটো মা? মোৰ অকলে থাকিবলৈ মন নাই। মা, তুমি নহ'লে মোক তোমাৰ লগত বাইদেউহঁতৰ ঘৰলৈ লৈ যোৱা। বাইদেউহঁতৰ ঘৰত এচি আছে নহয়, এইটো এচি বুলি কয়, যিটো যে ঠাণ্ডা ঠাণ্ডা বতাহ দি থাকে,
গোটেই ঘৰটোৰ ভিতৰত সোমোৱাৰ লগে লগে একদম ঠাণ্ডা বতাহ মাৰি থাকে আৰু তাত গ'লে মানে মই সিহঁতৰ ঘৰত এই ফ্ৰিজত যে আইচ পানী থৈ দিয়ে মই সেইবোৰো খাবলৈ পাম। মা মোক তুমি লৈ যোৱা না আজিৰ কাৰণে। ইয়াত ইমান গৰম পৰিছে। ঠিক আছে হ'ব মাজৰে গৰমটো হৈছে মই আজি মোৰ লগতে লৈ যাম বাৰু, কিন্তু তই মোৰ কথা কেইটামান মানিব লাগিব। তাত গৈ উৎপাত কৰি নুফুৰিবি আৰু ইফালে সিফালে দৌৰা-দৌৰি কৰিও নাথাকিবি। বাইদেউ এইবোৰ দেখিব লাগিলে খং কৰিব। তালৈ গ'লে মানে তোক মই ফ্ৰিজৰ পৰা পানী উলিয়াই দিম, তই মনে মনে খাই ল'বি দেই। আকৌ বাইদেউ দেখিলে খঙো কৰিব পাৰে। তাত গৈ পিনে মোৰ লগতে বহি থাকিবি। ঠিক আছে, এতিয়া যাওঁ ব'ল, দেৰি হ'ব নহ'লে। বাহ মা, এতিয়াহে গাটো অকণমান ভাল লাগিছে। ইয়াত ইমান ধুনীয়া ঠাণ্ডা ঠাণ্ডা বতাহ মাৰি আছে, লগতে ঠাণ্ডা আইচ পানী খালোঁ যে ইমান ভাল লাগিছে এতিয়া। আমাৰ ঘৰতহে তেনেকুৱা আইচ পানী খাবলৈ ফ্ৰিজ নাই আৰু ফেন এখনো নাই ঠাণ্ডা বতাহ ল'বলৈ। ইয়াত যে ইমান ধুনীয়াকৈ থাকে ন মা। মোক যে মা স্কুল বন্ধ থাকিলে সদায় তোমাৰ লগত লৈ আহিবা নেকি মাজনী? ইয়াত আহি ঠাণ্ডা বাৰু হ'ব দে, তই এতিয়া ইয়াতে নহ'লে বহি থাক। ইয়াত ঠাণ্ডা বতাহো মাৰি আছে, উৎপাত কৰি থাকিব নালাগে। ধুনীয়াকৈ ইয়াত বহি কি কৰ কৰি থাক আৰু মই কাম কৰোঁগৈ। কাকো আমনি কৰি নাথাকিবি দেই। অঁ হ'ব মা, মই এতিয়া ইয়াতে ঠাণ্ডা বতাহ খাই বহি থাকিম। মই আমনি নকৰোঁ, তুমি কাম কৰা মা। ইয়াত এইবোৰ কি হৈ আছে হা? আৰু মালতী, এইজনী তোৰ ছোৱালী নহয় জানো? তাই ইয়াত কি কৰিছে? তাই আকৌ ইয়ালৈ কিয় লৈ আহিছ? আৰু তোৰ হাতত যে পানী বটলটো আছে, সেইটো ফ্ৰিজৰ পৰা ওলোৱা পানী বটল নহয়নে? অঁ হয় বাইদেউ, ফ্ৰিজৰ পানী বটলে হয়। ইমান গৰম পৰিছে আজি। মোৰ ছোৱালীজনীয়ে আজি স্কুল বন্ধ যে লগতে আহোঁ বুলি ক'লে। অকলে থাকিব মন কৰা নাছিলে, তাতে আমাৰ ঘৰত ফেনো নাই যে, বহুত গৰম। সেইকাৰণে তাই ইয়াতে মানে মোৰ লগতে আহোঁ বুলি ক'লে, লৈ আহিলোঁ। আৰু তাই ঠাণ্ডা পানী খাবলৈ বিচাৰিলে, সেইকাৰণে পানী এবটল দিছিলোঁ খাবলৈ। অঁ তাৰমানে তোৰ ছোৱালীয়ে ইয়াত এচি বতাহ খাবলৈ আহিছে? মই নজনা নহয় ন। তাই ইয়াত আহিছে যদি এনেই এনেকৈ বহি থাকিলে নহয়। আৰু কাক সুধি তই তাইক ফ্ৰিজৰ পানী খাবলৈ দিছিলি? সেইখিনি আমি নিজৰ কাৰণে ভৰাই থৈছোঁ। তহঁতৰ যদি ইমানেই গৰম লাগিছে, পানী খাব মন গৈছে, নৰ্মেল পানী খা। ফ্ৰিজৰ বটলত হাত নলগাবি। এইটো মোৰ ঘৰ হয়, কিবা এটা কৰাৰ আগতে মোক সুধিব লাগে বুলি নাজানো? এতিয়া থ, পানী বটলটো য'ত আছিলে তাতে ভৰাই থ। আৰু তোৰ ছোৱালী ইয়ালৈ লৈ তই আহিলি, এতিয়া ইয়াত এনেই বহি এচি বতাহ খাই থাকিলে নহয়। তাইকো কিবা এটা কাম কৰিবলৈ ক। যদি কাম কৰিব নোৱাৰে ঘৰলৈ পঠিয়াই দে। বাইদেউ ক্ষমা কৰি দিব, মোৰ ছোৱালীজনী গৰমত থাকিব পৰা নাছিলে, সেইকাৰণে তাই পানী খাওঁ বুলি কোৱাত মই ফ্ৰিজৰ পৰা পানী উলিয়াই দিছিলোঁ। বাইদেউ এতিয়াৰ পৰা আপোনাক নুসুধাকৈ মই একো নকৰোঁ। পানী বটলটো মই ফ্ৰিজতে থৈ দিছোঁ আৰু মই মাজনীক ঘৰলৈকে পঠিয়াই দিওঁ। ইমান গৰমত তাই যদি কাম কৰে, তাই গাটো বেয়া হৈ যাব। সেইকাৰণে তাইক মই ঘৰলৈকে পঠিয়াই দিছোঁ। তাই আৰু ইয়াত নাথাকে। যি কৰিব আছে কৰ আপুনি, কিন্তু মাফ কৰি দিব। ছোৱালী যদি ইয়াত থাকিব আছে, তাই কাম কৰিব লাগিব। এনেকৈ ইয়াত এচি বতাহ খাই বহি থাকিলে নহয়। আৰু যদি ঘৰলৈ পঠাব আছে পঠিয়াই দে। আৰু আজিৰ পৰা যাতে তাইক এনেই ইয়াত বহাই থ'বলৈ ইয়ালৈ লৈ নাহক। মই এইবোৰ ভাল নাপাওঁ। এতিয়া সোনকালে কামবোৰ কৰ। তহঁতে এনেকৈ ইয়াত বহি বহি বতাহ খাই থাকিলে মোৰ কাম হৈ নাযায়। এনেই গৰমৰ পৰা উশাহ পোৱা নাই, ইহঁতে আকৌ ইয়াত এইবোৰ কৰি আছে আৰু মূৰটো গৰম কৰি লৈছে মোৰ। সোনকালে কাম কৰ। আজি ৰাতিটো কাৰেণ্ট কটা থাকিব? অঁ ইমান গৰমত, ইমান অন্ধকাৰত আমি তেতিয়াহ'লে কেনেকৈ থাকিম? কি কাৰণে কাটিব বাৰু? ক'তনো কাৰেণ্ট বেয়া হ'ল? ইছৰাম, এইহেন গৰমত বাৰু কেনেকৈ থাকোঁ? তাতে কাৰেণ্ট নাথাকিলে গোটেই ঘৰ অন্ধকাৰ হৈ থাকিব। ইমান অন্ধকাৰত কেনেকৈ থাকিম বাৰু আমি? কি কৰিবানো এতিয়া? ক'ৰবাত কিবা কাৰেণ্টৰ তাঁৰ জ্বলিলে নে কি বুলি কৈছে, সেইবোৰ বনাওঁতে সময় লাগিব। সেইকাৰণে আজি ৰাতিটোৰ কাৰণে কাৰেণ্টটো কটা থাকিব। তুমি নহ'লে এটা কাম কৰিবা, মোৰ বাৰু অফিচত কাম আছে, মই অফিচতে থাকি যাম। তুমি আমাৰ মাইনাক নহ'লে লৈ এই আমাৰ ঘৰত কাম কৰিব অহা মালতী ঘৰতে গুচি যাবা। সিহঁতৰ সেইফালে কাৰেণ্টটো কাটি নিদিয়ে আৰু তাত অকণমান ঠাণ্ডাও পাবা। এনেকৈ অন্ধকাৰত একো কামেই নহ'ব। মালতীৰ ঘৰত? কিন্তু তাতনো কাৰেণ্টটো থাকিলে কি হ'ব? সিহঁতৰ ঘৰত ফেন এখনো নাই ঠাণ্ডা বতাহ ল'বলৈ। সিহঁতৰ ঘৰত ফেন নাথাকিলে কি হ'ব? কাৰেণ্টটোতো থাকিব, অন্ততঃ অন্ধকাৰত থাকিব লগা নহয়। তাত সিহঁতৰ পাতৰ ঘৰ, থাকিও ভাল পাবা। ইয়াত থাকিলে মানে গৰমত থাকিব নোৱাৰিবা, তাতে অন্ধকাৰত কি কৰিবা? গতিকে আজি ৰাতিটো তাতে কিবা এটা কৰিবা আৰু মই অফিচতে থাকিম। বাইদেউ, ছাৰে কোৱা শুনিছিলোঁ আজি আপোনালোকৰ কাৰেণ্টটো বোলে ৰাতি নাথাকিব। অন্ধকাৰত আপোনালোকে কেনেকৈ থাকিব ইয়াত? বনোৱা মেলা কৰিবলৈ অসুবিধা হ'ব। তাতে গৰমত ইয়াত থকাতকৈ আমাৰ ঘৰলৈকে ব'লক বাইদেউ। তাত ইমান গৰম নহয় ৰাতি। ৰাতি হ'লে মানে পাতৰ ঘৰ কাৰণে ধুনীয়া ঠাণ্ডা বতাহ এটা মাৰি থাকে। তাত থাকি ভাল পাব। আৰু আমাৰ সেইফালে কাৰেণ্টটো আছে। গতিকে আপুনি মাইনাক লৈ আমাৰ ঘৰলৈকে ব'লক। বাইদেউ এতিয়াহে টোপনি গ'ল যেন লাগিছে। মই এটা কাম কৰোঁ, ইয়াতে বহি বাইদেউক বেচি থাকোঁ।
এনেও বাইদেউ ইমান ডাঙৰ ঘৰত থাকে, সদায় AC বতাহৰ তলতে থাকে। আজি কাৰেণ্ট নথকাৰ কাৰণে ইয়াত আহিব লগা হ'ল। এতিয়া ইয়াত যদি কষ্ট পায় মোৰে বেয়া লাগিব। ইমান গৰমত কেনেকৈ হ'ব? মাইনাহঁতক বাৰু কিবা এটা যোগাৰ কৰি দিলোঁ। বাইদেউক মই বিচনীয়ে বিচি থাকোঁ, তেতিয়া ভালকৈ টোপনিটো আহিব। মালতী, কালি ৰাতি মোৰ সঁচাকৈ বৰ ধুনীয়া টোপনি আহিলে দেই। তই গোটেই ৰাতি মোক বিচনী মাৰি থাকিলি, তোৰ চাগে টোপনি পূৰাই নহ'ল। আজিতো আমাৰ ঘৰলৈ কাম কৰিব যাব নালাগে। আৰু মালতী, সেইদিনাৰ কাৰণে মোক মাফ কৰি দিবি। তহঁতে কিমান গৰমত থাকিব লগা হয় মই আজিহে বুজিব পাৰিছোঁ। অলপ সময়ৰ কাৰণে তাত সেইদিনা তহঁতে বতাহ ল'বলৈ গৈছিলি। তোৰ ছোৱালীয়ে গৰমত থাকিব নোৱাৰি তাত অলপ সময়ৰ কাৰণে AC বতাহ খাব গৈছিল। আৰু চাচোন, মই তহঁতক ইমানবোৰ কথা কৈ দিলোঁ। তোৰ ছোৱালীয়ে ফ্ৰিজৰ পানী খালে বুলি মই সেইটোতো খং কৰিলোঁ। কিন্তু কালি ৰাতি তই মোক বিচনী মাৰি ইমান ধুনীয়াকৈ বতাহ দি থাকিলি যে মোৰ টোপনি ধুনীয়াকৈ হ'ল। এতিয়াৰ পৰা মই আৰু কেতিয়াও তহঁতৰ লগত তেনেকুৱা ব্যৱহাৰ নকৰোঁ। তই এতিয়া যেতিয়াই সময় পাওঁ তোৰ ছোৱালীক আমাৰ ঘৰলৈ লৈ যাবি, তাই তাত অকণমান শান্তিত থাকিব পাৰিব। হ'ব দিয়ক বাইদেউ, কোনো কথা নাই। কালি আপুনি আমাৰ ঘৰ আলহী আছিলে, আলহীক কষ্ট পোৱাটো জানো মই চাই থাকিব পাৰোঁ? সেয়ে আপোনাক বিচনী মাৰি থাকিলোঁ। আপোনাৰ যে টোপনি পূৰা হ'ল মোৰ এতিয়াহে ভাল লাগিছে। আৰু মই সেইবোৰ কথা ভাবি থকা নাই দিয়ক বাইদেউ। আপুনি এতিয়া ঘৰলৈ যাওক, মই অলপ দেৰিকৈ হ'লেও ঘৰৰ কামকেইটা কৰি আহিমগৈ।